নমস্কাৰ। চাহ শ্ৰমিকৰ হাজিৰা ৩৫০ টকা ১০০ দিনৰ ভিতৰত বৃদ্ধি কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি বিগত ৪ বছৰে পূৰণ নকৰিলে, যাৰ ফলত সংঘৰ ২২টা শাখাই গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। এনেদৰে অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বুজালে অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰে। কেছ কম্পোনেন্ট তার উপরত মানে আপনা দরত মানে রেশন দিয়ে তার মানে এটু গভর্নমেন্টে এটা ক্যালকুলেশন করে দিছে যে ইমানটো ক্যালকুলেশন এটু মানে কেছ কম্পোনেন্ট বিগত ৪টা বছৰত পূৰণ কৰিব নোৱাৰিলে অসম চৰকাৰে, যাৰ ফলত সংঘৰ ২২টা শাখাই গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। এনেদৰে অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বুজালে অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰে। তথাপিও কেছ কম্পোনেন্টে ২৫০ টকাৰ ওপৰত হয়। কেছ কম্পোনেন্টটো হয় তার উপরত মানে আপনা দরত মানে রেশন দিয়ে তার মানে এটু গভর্নমেন্টে এটা ক্যালকুলেশন করে দিছে যে ইমানটো ক্যালকুলেশন এটু মানে কেছ কম্পোনেন্ট মানে এটু মানে বেনিফিট আর এটু কেছ তো কেছ ধরি ২৩ অ্যাকাউন্ট জগত আছে আই ঘড়ি ছড়ি এই ৩৫১ টকাৰ লগত এটু আমুল পাই আছে নে স্পষ্ট মানে আজিলৈকে আমি গম পোৱা নহয় এটু গ্ৰছটো তাত ঘুমাই আছিল। গ্ৰছ যেটো গ্ৰছ চেলাৰী কেছ আৰু কাইন কম্পোনেন্ট দুটা ঘুমাই আছিল। তথাপিও কেছ কম্পোনেন্টে ২৫০ টকাৰ ওপৰত হয়। কেছ কম্পোনেন্টটো হয় তার উপরত মানে আপনা দরত মানে রেশন দিয়ে তার মানে এটু গভর্নমেন্টে এটা ক্যালকুলেশন করে দিছে যে ইমানটো ক্যালকুলেশন এটু মানে কেছ কম্পোনেন্ট মানে এটু মানে বেনিফিট আর এটু কেছ তো কেছ ধরি ৩০ অ্যাকাউন্ট জগত আছে আই ঘড়ি ছড়ি এই ৩৫১ টকাৰ লগত এটু আমুল পাই আছে এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আমাৰ সভাপতি মহোদয় কোৱাৰ দৰে এই আন্দোলনৰ কাৰ্যসূচীসমূহত আমি সকলো দল সংগঠনৰ আৰু লগতে ব্যক্তিসকল আমি আশীৰ্বাদ আৰু সমৰ্থন পাওঁ। এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আমাৰ সভাপতি মহোদয় কোৱাৰ দৰে এই আন্দোলনৰ কাৰ্যসূচীসমূহত আমি সকলো দল সংগঠনৰ আৰু লগতে ব্যক্তিসকল আমি আশীৰ্বাদ আৰু সমৰ্থন পাওঁ। এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আমাৰ সভাপতি মহোদয় কোৱাৰ দৰে এই আন্দোলনৰ কাৰ্যসূচীসমূহত আমি সকলো দল সংগঠনৰ আৰু লগতে ব্যক্তিসকল আমি আশীৰ্বাদ আৰু সমৰ্থন পাওঁ। এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আমাৰ সভাপতি মহোদয় কোৱাৰ দৰে এই আন্দোলনৰ কাৰ্যসূচীসমূহত আমি সকলো দল